Hello everyone, 30 days daily mini vlog challengeৰ আজি হৈছে ডে 17। ৰাতিপুৱাই খৰাইৰ বাবে সকলো যা-যোগাৰ কৰি আমি আহিলো মন্দিৰলৈ। ইয়াত সেৱালৈ দাদা আৰু মই প্ৰথমে ফাৰ্মাচীলৈ আহি কিবা-কিবি মেডিচিন ললো। তাৰ পিছত মিঠাই অলপো কিনিলো। পূজাৰ দিন যে এজন দুজনকৈ আলহী আহিয়ে থাকে। লগতে সবজি অলপো কিনিলো। ইপিনে অলপকৈ মন্দিৰতো মানুহৰ ভিৰ হ'বলৈ ধৰিছে। ময়ো ফটাফট ঘৰ আহি দুপৰীয়া ভাত পানী খাই লৈ আহিলো দেওধনী চাব। কিন্তু আজি ইমানেই মানুহৰ ভিৰ হ'ল যে মই মোবাইল উলিয়াই ভিডিঅ' বেছি কৰিবই নোৱাৰিলো। বাৰু এয়া একেবাৰে গধূলিলৈ। পূজাৰ কেইদিন মোক ঘৰত কমকৈ দেখিব। উপায় নাই, বছৰত এবাৰেই আহে যে পূজাখন। এইবাৰ পিছে প্ৰথমবাৰৰ বাবে এনেধৰণৰ মেলাও বহিছে। পিছে আজি এখনতো উঠাহে নহ'ল। তাৰ পৰা আহি আমি অলপ সময় গেলাৰীত বহিলো আৰু এয়া চাওকচোন মানুহ আৰু কেৱল মানুহ। আৰু আমাৰ মানুহ চাইয়ে ভাগৰ লাগিল। আৰু হয়তো এইকেইদিন মোৰ ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত অলপ হুলস্থুল শুনিবই, কাৰণ মোৰ ঘৰ পূজাস্থলীৰ একেবাৰে কাষতে। বাৰু আজিলৈ